নমস্কাৰ লৈ আহিছো এই মুহূৰ্ত অন্য এটা ডাঙৰ খবৰ এবাৰ বড়োভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ নিৰ্বাচনৰ পিছতে বড়োভূমিত কৰা হ'ব উচ্ছেদ যিসকল লোকে অসমীয়া খিলঞ্জীয়াৰ জাতি মেটি ভেটি আৰু তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ ওপৰত নজৰ দিছে তেওঁলোকৰ জাতি মেটি ভেটি তেওঁলোকে বেদখল কৰিছে তেনে ধৰণৰ সন্দেহজনক লোকৰ বিৰুদ্ধে এবাৰ বড়োভূমিটো চলিব বৃহৎ উচ্ছেদ আৰু এবাৰ বড়োভূমিৰ পৰাই হুংকাৰ প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু তেওঁ উল্লেখ কৰিছে যে এই উচ্ছেদ অভিযান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থাকিব জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ এবাৰ নিৰ্বাচনৰ পাছতে বিটিআৰত হ'ব সৰ্ববৃহৎ উচ্ছেদ এবাৰ আৰম্ভ হ'ব বিটিআৰত এজনো সন্দেহজনক লোক থাকিব নোৱাৰিব বিটিআৰত সকলোৱে তালি টুপুলা বান্ধি বিটিআৰৰ পৰা আঁতৰিব লাগিব আৰু আগ্ৰাসন কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে এবাৰ বিজেপি চৰকাৰ ৰাজ্য চৰকাৰ খৰব হৈছে সন্দেহজনক লোকসকলৰ বিৰুদ্ধে খিলঞ্জীয়া জনগণৰ জাতি মাটি ভেটি দখল কৰা লোকসকল সাৱধান হওক ইতিমধ্যে প্ৰতিগৰাকী লোক সাৱধান হওক আৰু কিয়নো মই কোনো জাতি জনগোষ্ঠীৰ কথা কোৱা নাই বুলি উল্লেখ কৰিছে দিলীপ শইকীয়া তেওঁ উল্লেখ কৰিছে যে মই কোনো জাতি জনগোষ্ঠীক উল্লেখ কৰি কথা কোৱা নাই মই কৈছো কেৱল মাত্ৰ বেদখলকাৰীসকলৰ পক্ষত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ডাঙৰ ঘোষণা দেখিবলৈ পোৱা গৈছে এটা বৃহৎ খবৰ কিয়নো ইতিমধ্যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভিন্ন জিলাসমূহত বেদখলকাৰী লোকে যিদৰে আগ্ৰাসন কৰি আছে যিদৰে অসমৰ চৰকাৰী ভূমি অসমীয়া খিলঞ্জীয়া জনগণৰ ভূমি তেওঁলোকে বেদখল কৰি বছৰ ধৰি তেওঁলোকে বাস কৰি আহিছে ইয়াৰ ওপৰত আজি পৰ্যন্ত কোনো এগৰাকী মুখ্যমন্ত্ৰীৰ দিনত তেওঁলোকে বেদখল কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰৰ দিনত তেনে ধৰণৰ লোকসকলৰ বিৰুদ্ধে এতিয়া একচন আৰম্ভ হৈছে য'ত এটা যি তথ্য সেই তথ্য অনুযায়ী দেখিবলৈ পোৱা গৈছে প্ৰায় কেইবা লাখ বিঘা ভূমি খিলঞ্জীয়াৰ যি ভূমি সেই ভূমিসমূহ কেৱল মাত্ৰ বেদখলকাৰীসকলে তেওঁলোকে আগ্ৰাসন কৰি ৰাখিছে আৰু বৰ্তমান সময় পৰ্যন্ত প্ৰায় 29 লাখকৈ ভূমি তেওঁলোকে বেদখলকাৰী লোকৰ হাতৰ পৰা চৰকাৰে ইতিমধ্যে বেদখল মুক্ত কৰিছে আৰু অধিক ভূমি তেওঁলোকৰ পৰা বেদখল মুক্ত কৰিবলৈ আছে আৰু ইতিমধ্যে এবাৰ বিটিআৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ ডাঙৰ মন্তব্য কৰিছে সকিয়নি প্ৰদান কৰিছে বেদখলকাৰী লোকসকলক যিসকল লোকে বিটিআৰতো তেওঁলোকে সন্দেহজনকভাৱে বাস কৰি আছে অসমীয়া লোকসকলৰ ভূমি বড়ো লোকসকলৰ ভূমি তেওঁলোকে দখল কৰিছে সেই আগ্ৰাসন কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব বিজেপি চৰকাৰ তথা ৰাজ্য চৰকাৰ আৰু বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতে সন্দেহজনক লোকে তালি টুপুলা বান্ধি তাৰ পৰা আঁতৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু নিৰ্বাচন যেহেতু অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তাত সৰ্ববৃহৎ উচ্ছেদ কৰা হ'ব আৰু এইবাৰ বিটিআৰৰ যিসকল সন্দেহজনক লোক আছে তেওঁলোক সাৱধান হওক আৰু উচ্ছেদৰ পূৰ্বে তেওঁলোকে নিজৰ ঠাইসমূহ বেদখল যিসমূহ ঠাই তেওঁলোকে বেদখল কৰিছিলে সেই ঠাইসমূহ এৰি নিজৰ ঠাইলৈ তেওঁলোকে আঁতৰি যাওক কিয়নো এইবাৰ পুনৰবাৰ সন্দেহজনক লোকৰ বিৰুদ্ধে চৰকাৰৰ তৰফৰ পৰা চলোৱা হ'ব সৰ্ববৃহৎ উচ্ছেদ আৰু তালি টুপুলা বান্ধি সকলোৱে এৰিব লাগিব বেদখল কৰা ঠাইসমূহ মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো চৰণীয়া পথাৰ সেইসমূহত সন্দেহযুক্ত পমুৱা যিসকল লোক সেই লোকসকলে আমাৰ মাটি ভেটিত যি ভয়ংকৰ আগ্ৰাসন কৰিছে সেই আগ্ৰাসন ৰোধ কৰিবলৈ অসমৰ ইতিহাসত প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে মৰ সাহস কৰিছে যে অসমৰ খিলঞ্জীয়া মানুহ প্ৰকৃত ভাৰতীয় মূলৰ মানুহ সুৰক্ষিত হৈ থাকিব লাগিব আৰু এই চেগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো অসমৰ বিভিন্ন প্ৰান্তত যেনেকৈ আপুনি যে এই উচ্ছেদ অভিযান চলাইছে বিটিআৰতো ইলেকশ্যনৰ পিছত যিসকল লোকে আমাক আগ্ৰাসন কৰিবৰ কাৰণে আমাৰ এই বিটিআৰত বহিছে সেই সকল লোকৰ বিৰুদ্ধেও বিটিআৰতো উচ্ছেদ অভিযান তেখেতে চলাব লাগিব বিটিআৰতো মই মুখ্যমন্ত্ৰী ৰাইজৰ যিটো মনৰ ভাৱ যিটো আমি দেখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো নিৰ্বাচনৰ পিছত বিটিআৰতো পৰ্যায়ক্ৰমে এই উচ্ছেদ অভিযান চলাই লৈ যাব লাগিব একমাত্ৰ
হব উচ্ছেদ চিন্তা নকৰিব নিৰ্বাচনত বিজেপি ভালকৈ আগবাঢ়ি আহক নিৰ্বাচনৰ পিছত বিটিআৰতো ময়ো মুখ্যমন্ত্ৰীক ৰাইজৰ যিটো মনৰ ভাৱ যিটো আমি দেখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো নিৰ্বাচনৰ পিছত বিটিআৰতো পৰ্যায়ক্ৰমে এই উচ্ছেদ অভিযান চলাই লৈ যাব লাগিব।